দীঘলীয়া বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। বাদামৰ খেতি কৰাটো আপোনালোকে দেখাইছিলোঁ, বাদাম ৰোৱাটো দেখুৱাইছিলোঁ আৰু বাদাম কৈছিলোঁ আজি 150 গ্ৰাম বাদাম, মানে বাকলি থকা বাদামটো 150 গ্ৰামমান হ'ব, 150-200 গ্ৰামমান হ'ব চাগে। আৰু ইমানকেইটামান ভাইটিয়ে কাশ্মীৰৰ পৰা মোক খাবলৈ দিছিলে, মই নাখাই পেলাই ৰুই থৈছিলোঁ। আজি বাদাম খান্দিবলৈ যাওঁ, ব'লক আপোনালোককো দেখুৱাওঁ কেনেকুৱা হৈছে বাদাম, ক'ত লাগে। বহুতে মোক সুধি আছিলে যেতিয়া ভিডিঅ'টো পষ্ট কৰিছিলোঁ, মণিবিতে বাদাম ওপৰত লাগে নে তলত লাগে নে ক'ত লাগে। মই তেতিয়া কৈছিলোঁ যে বাদাম যেতিয়া লাগিব মই নিশ্চয় আপোনালোকক দেখাম যে বাদাম কেনেকুৱা হয় আৰু ক'ত লাগে, আলুৰ নিচিনাকৈ লাগে একচুৱেলি। আৰু মই এতিয়া খান্দিবলৈ যাওঁ। এইখন মোৰ বাৰী, কিন্তু এই বাৰীৰ ভিতৰে আহি আছোঁ। এই বাৰীখন খালীকৈ ৰাখিছোঁ কিহৰ কাৰণে জানেনে? এয়া গৰু দেখিছেনে, দিনত মই দানা দিছিলোঁ, দানা দিয়া চচপেনটো বাৰীৰ ভিতৰতে আছে আৰু সেয়া কাপোৰ মেলি থোৱা আছে। এইখন বাৰীত বৰ্তমান মই মানে গৰুৱে এৰাল দিওঁ এতিয়া যিহেতু বাৰিষা ছিজন। আৰু এইবিলাক মোৰ শিমলু গছ, কিন্তু এইবিলাক শিমলু গছ, যিবিলাক শিমলু খোৱা শিমলুবিলাক। আৰু এনেধৰণে মই এনেকৈ ৰুই থৈছোঁ। শিমলু কোনে কোনে চিনি পায়, এইখিনি শিমলু খাবলৈ বহুত ধুনীয়া, ডাঙৰ ডাঙৰ হয়, এডালত মানে 4 ফুট 5 ফুট দীঘল হয়, কিছুমান 3 ফুট হয় আৰু বহুত ডাঙৰ হয় ইমানটো। এবাৰ মই 9 জোপামান ৰুইছিলোঁ, 9-10 জোপামানত প্ৰায় 1 কুইণ্টেল 1.5 কুইণ্টেলমান ওলাইছিলে। প্ৰায় 90 কেজি মই বিক্ৰী কৰিলোঁ। তাৰপিছত বহুতখিনি খালোঁ হিচাপ নোহোৱাকৈ, বহুত দিন ওলাই। কিমান হৈছিলে নাজানো, এজোপাতে 15 কেজিমানকৈ ওলায় নেকি, ঠিক নাই, 15-20 কেজিমান ওলায়, বহুত ওলায়, এগাল ওলায়। তাৰ শিপাডাল মেলি যায়। আৰু এয়া আকৌ ৰুই দিছোঁ অন্যবাৰৰ দৰে, এয়া শিমলু গছ। আৰু এতিয়া বোলো বাদাম খান্দো চাওঁগৈ। এয়া বাৰীৰ ভিতৰলৈ এনেকৈ ধৰণে সোমাই আহিছোঁ। আৰু এইবিলাক মোৰ কচু গছ, এইবিলাক আহিনা কচু বুলি কয়, আহিন মাহত খাবলৈ হয় এইবিলাক আহিনা কচু। এয়া চাওকচোন। আৰু এয়া দেখিছেনে নাই, কোৰখন কি কৰিলা? অনাই নাই। আৰু এইজনী অদিতি বৰুৱা, তাই খন্দাত লাগি গৈছে। বাদাম কেনেধৰণে খান্দিছে চাওকচোন। এইয়া বাদাম খান্দিছে তাই, মই দেখুৱাইছোঁ, ৰ'ব মই কোৰখন আনি লওঁ। এইয়া অদিতি বৰুৱাই খান্দি আছে। এইয়া দেখিছেনে বাদাম কেনেকৈ ওলায়। আৰু এই কোৰখন লৈ খান্দিব লাগিব, চাই এইয়া দিয়া, মই খানো, মোক ধৰা। এয়া বাদামৰ গছ এনেকুৱা হয়, এইখিনি ভালকৈ দেখুওৱা। এয়া বাদামৰ গছজোপা। আৰু মই এতিয়া ইয়াতে আপোনালোকক খান্দি দেখুৱাম বাদাম। এয়া আলুৰ দৰে এনেধৰণে হয়। মই এয়া বাদাম এনেধৰণে বাদাম হয়। এইখিনি এনেকৈ ছিঙিব লাগিব, এয়া এনেধৰণে ছিঙিব লাগিব। এয়া যিমানকেইটা বাদাম মোক দিছিলে সেয়া ওলাই গ'ল একচুৱেলি। এতিয়া যিখিনি পাম লাভৰ পাম, বহুত আছে বাদাম। এয়া এনেধৰণে বাদামবিলাক লাগে, এয়া এনেধৰণে লাগে গছত, দেখিছেনে? এনেধৰণে লাগে বাদাম। এইখিনি দিব দিলোঁ, এইটো এটা বাদাম দিলোঁ, দি আছোঁ। এইটো ৰুই থোৱা। এয়া দেখিছেনে বাদাম মানে আকৌ গজালি মেলি গৈছে, এনেধৰণে গজালি মেলি গৈছে। মই এয়া খন্দা দেৰিয়ে হ'ল একচুৱেলি, খন্দা দেৰি হোৱাৰ কাৰণে এনেধৰণে আকৌ গজালি মেলি গৈছে ইয়াতে। এয়া আকৌ গাজ মেলি গৈছে, ইয়াৰ পৰাই আকৌ গাজ হ'ব বাদামৰ। চাওঁ মই এটা ফালি দেখোন। এয়া দেখুৱাচোন, এয়া বাদাম, এয়া গাজ মেলি গৈছে। এই মাটি লাগি আছে, পিছত খাই দেখুৱাম। এয়া এনেধৰণে ভাজিলেহে ধুনীয়া হ'ব ন? ভাজিলে বহুত ধুনীয়া হ'ব। এইখিনি ধুই পেলাই শুকুৱাই তাৰপিছত মই ভাজিম। এয়া হ'ব, এতিয়া ৰখাই দিয়া 2 মিনিট। এয়া বাদাম খান্দি থাকোঁতে এইখিনি বৰষুণ দিলে, যিহেতু বাদাম খান্দোতে
খাওঁতে বৰষুণ দিলে আৰু গুচি আহিলোঁ। এয়া বৰষুণ পৰিয়ে আছে। এইখিনি খান্দিছিলোঁহে মাত্ৰ। আৰু বাদামখিনি কেনেকৈ লাগে আপোনালোকক দেখাবৰ কাৰণে এনেধৰণে আনিলোঁ। এইজোপা বাদামৰ গছ হয় আৰু এয়া বাদাম এনেধৰণে লাগিছে। চাওকচোন বাদামবিলাক কিমান লাগিব পাৰে। সঁচাকৈ বাদামৰ খেতিৰ নিচিনা বেলেগ খেতি হয়তো নাই। এইবিলাক শিপা এই শিপাবিলাকত কিন্তু বাদাম লাগিলেহেঁতেন। মই কিন্তু উঠাই দিলোঁ নাজানো পেলাই। তাৰ লগে লগে এইখিনি বাদাম খান্দিলোঁ। এইয়া আৰু কালিলৈ পৰহিলৈ আকৌ কিমান বাদাম ওলায় দেখাই। ধন্যবাদ।